नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्मै मौजिद बंधुসকল पलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। मुख्यमंत्री निर्देशर पाछते साजू होइसे अखम आरक्षी। अवैध स्वामीर दीघलिया तालिका हातत लई साजू होइसे अखम आरक्षी। अहा 30-40 दिনৰ ভিতৰত राज्यत आरम्भ हब बाल्य विवाह विरोधी अभियान। আজি এই বৃহৎ ঘোষণা কৰিছে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে। অহা 30-40 দিনৰ ভিতৰত ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে। ৰাজ্যৰ জিলাই জিলাই অবৈধ স্বামী বিচাৰি ঘূৰি ফুৰিছে অসম আৰক্ষীৰ দল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰস্তুত কৰিছে দীঘলীয়া তালিকা। অবৈধ স্বামী বিৰোধী অভিযানক লৈ এই বৃহৎ ঘোষণা ডিজিপি জিপি সিঙৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত হাজাৰ হাজাৰ অবৈধ স্বামী আৰক্ষীৰ জালত পৰিছিল আৰু তাৰ পিছতে এই বৰ্ষতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অতি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী বা অবৈধ স্বামী ধৰা অভিযান। আৰু এই সন্দৰ্ভত আজি অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে কৈছে অসম আৰক্ষীয়ে এক দীঘলীয়া তালিকা হাতত লৈ প্ৰস্তুত হৈছে বা সাজু হৈছে আৰু অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো গাঁৱত সোমাব অসম আৰক্ষীৰ দল। ছাত্ৰ সমাজৰ প্ৰতিবাদত অৱহেলাত হাত দাঙিলে বাংলাদেশ চৰকাৰে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হিৰ্ণত হ'ল শেখ হাছিনা চৰকাৰৰ। বাংলাদেশত এতিয়াৰ পৰা 93% মেধাৰ ভিত্তিত লাভ কৰিব চাকৰি। এই কঠোৰ নিৰ্দেশনা বাংলাদেশ সুপ্ৰিম কোৰ্টৰ। ছাত্ৰ সমাজৰ প্ৰতিবাদত হাত দাঙিলে বাংলাদেশ চৰকাৰে। চাকৰি সংৰক্ষণৰ বিৰুদ্ধে কৰা প্ৰতিবাদত জয়ী হ'ল বাংলাদেশৰ ছাত্ৰ সমাজ। 30% সংৰক্ষণৰ সিদ্ধান্ত উঠাই লোৱাৰ নিৰ্দেশ চৰকাৰক এই নিৰ্দেশ দিছে দেশখনৰ সুপ্ৰিম কোৰ্টে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হিৰ্ণত হ'ল শেখ হাছিনা চৰকাৰৰ। বাংলাদেশত এতিয়াৰ পৰা 93% মেধাৰ ভিত্তিত লাভ কৰিব চৰকাৰী চাকৰি। উল্লেখযোগ্য যে পূৰ্বে 56% আছিল সংৰক্ষিত চাকৰিৰ পদ আৰু এতিয়া মাত্ৰ 7%হে সংৰক্ষণৰ ব্যৱস্থা থাকিব চৰকাৰী চাকৰি আৰু ইয়াৰে ভিতৰত 5% স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে সংৰক্ষিত থাকিব। আৰু এই নতুন নিয়ম অনুসৰি সংখ্যালঘুৰ বাবে থাকিব 1% সংৰক্ষণ। লগতে বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ লোকৰ বাবে থাকিব 1% সংৰক্ষণ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দেশখনৰ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 30% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল শেখ হাছিনা চৰকাৰে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল দেশখনৰ হাজাৰ হাজাৰ জনতা আৰু এই প্ৰতিবাদ লৈছিল ভয়ংকৰ ৰূপ। আৰু অৱশেষত বাংলাদেশৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত এই নতুন নিয়ম দেশখনত কাৰ্যকৰী কৰা হৈছে। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল। ৰাকেশ দাসক ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি। ABVPৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল ৰাকেশ দাস। লগতে ABVPৰ ৰাজ্যিক সম্পাদক আছিল ৰাকেশ দাস। আৰু আজি এক নিৰ্দেশনা পত্ৰযোগে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাকেশ দাসক ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত আৰম্ভ হ'ল BSNLৰ 5G সেৱা। অসমত প্ৰথমটো BSNL 5G টাৱাৰে আগবঢ়াইছে সেৱা। অসমত BSNLে আৰম্ভ কৰিছে 3000 টাৱাৰ স্থাপনৰ কাম আৰু পূৰ্ণগতিত চলিছে BSNL 5Gৰ উন্নীতকৰণৰ কাম। ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকলৈ সুখবৰ। অসমত পূৰ্ণগতিত চলিছে BSNL 5G উন্নীতকৰণৰ কাম। অসমত প্ৰথমটো BSNL 5G টাৱাৰে আগবঢ়াইছে সেৱা। অসম নাগালেণ্ড সীমান্তত নিৰ্মাণ হৈ আছে সৰ্বমুঠ 115টা BSNL মোবাইল টাৱাৰ আৰু অসমত প্ৰথমটো 5G নেটৰ টাৱাৰৰ সেৱা আৰম্ভ হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ চেতিয়া গাঁৱত। সামাজিক মাধ্যমত এই কথা জনালে
সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। আৰু ইতিমধ্যে গাঁও এলেকাসমূহত BSNL আৰম্ভ কৰিছে টাৱাৰ স্থাপনৰ ব্যৱস্থা। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এয়াৰটেল, ভোডাফোন, আইডিয়াই যিবোৰ ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী আছে সকলোবোৰ টেলিকম কোম্পানীয়ে একেলগে ৰিচাৰ্জৰ নিৰিখ বা মূল্য বৃদ্ধি কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া লাখ লাখ গ্ৰাহকে BSNLলৈ ঢাপলি মেলিছে, যাৰ পৰিপ্ৰেক্ষিতত BSNL আৰম্ভ কৰিছে পূৰ্ণগতিত টাৱাৰ স্থাপনৰ কাম। বানপানীৰ পিছত এইবাৰ মূল্য বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। প্ৰতিদিনেই বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ দাম। ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ। এফালে বানত তছনছ কৃষকৰ খেতি পথাৰ, নষ্ট হৈছে বিঘাই বিঘাই খেতি, নিয়ন্ত্ৰণহীন ঔষধ আৰু সাৰৰ দাম, আৰু আনপিনে উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। আনফালে গ্ৰাহকৰ মূৰত ৰাম টাঙোন। বজাৰত শাক পাচলিৰ আকাশলংঘী মূল্য, পাইকাৰী বজাৰত পোৱা নাই কৃষকে উচিত মূল্য। আনফালে খুচুৰা বজাৰত সৰ্বশান্ত হৈছে গ্ৰাহকসকল। গুৱাহাটীৰ বজাৰত আজিৰ তাৰিখত 80 টকাৰ তলত নাই একোৱে পাচলি। তথাপি শোক নিদ্ৰাত ৰাজ্যৰ বিয়াগুম যোগান বিভাগ। কোনো প্ৰতিক্ৰিয়া নাই যোগান বিভাগৰ। শাক পাচলিৰ বজাৰত এক প্ৰকাৰ জুই লাগিছে। মাধমাৰ পৰিছে সাধাৰণ ৰাইজৰ ওপৰত। বজাৰলৈ মোনাখন লৈ ওলাই গ'লে পকেট খালী হ'লেও মোনা ভৰ্তি নহয়। কি কৰিব সাধাৰণ মধ্যবিত্ত লোকসকলে? নিষ্ক্ৰিয় নিষ্কৰ্মা যোগান বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে সাধাৰণ ৰাইজ তথা খাটি খোৱা কৃষকে। ৰাজভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী শাসন ব্যৱস্থাক লৈ ৰাজ্যপালৰ পৰামৰ্শ গ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ঢকুৱাখানাত একেলগে প্ৰাণ হেৰুৱালে 3 গৰাকী 10 বছৰীয়া শিশুৱে। এক অতিকে কৰুণ ঘটনা 21 জুলাই দেওবাৰে শোকাচূৰ্ণ কৰি তোলে ঢকুৱাখানা। ঢকুৱাখানা মহকুমাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ 3টি নিৰ্বোধ শিশুৰ দেওবাৰে বিয়লি সলিল সমাধি ঘটে। ঘটনাৰ বিৱৰণী মতে সোণাৰী চাপৰিৰ চেনিমাৰী গাঁৱৰ পবিত্ৰ নাথ, অমিতেশ্বৰ চুতীয়া আৰু গগামুখৰ চেলাজান গাঁৱৰ নন্দনাথৰ প্ৰায় 10 বছৰীয়া 3 পুত্ৰ ক্ৰমে বিশাল নাথ, জিন্তু চুতীয়া আৰু সমীৰণ নাথে গ্ৰীষ্মৰ বন্ধৰ বাবে একত্ৰিত হৈ পবিত্ৰনাথৰ ঘৰৰ দাঁতিত থকা এটা পুখুৰীত নামি গা ধুই আছিল। আৰু সেই সময়তে 3টি কিশোৰ পানীত ডুব যায়। বহু সময়লৈকে ঘৰলৈ নহাত আত্মীয় চাবলৈ গৈ তিনিওকে পুখুৰীত পৰি থকা দেখি ক্ষিপ্ৰতাৰে ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে। কিন্তু চিকিৎসকে 3 কিশোৰকে মৃত ঘোষণা কৰে আৰু লগে লগে চিকিৎসালয় চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আত্মীয়ৰ কান্দোনে শোকাচূৰ্ণ কৰি তোলে পৰিৱেশ। চিকিৎসালয়ত ঢকুৱাখানা সদৰ থানাৰ OC কুলদীপ গগৈ উপস্থিত হৈ মৃত কিশোৰকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে গ্ৰীষ্মৰ বন্ধ বুলি গগামুখৰ পৰা আত্মীয়ৰ ঘৰলৈ বুলি ফুৰিবলৈ আহি অকাল মৃত্যুক সাবটি লোৱা সমীৰণ নাথৰ লগতে চেনিমাৰী গাঁৱৰ 2টি শিশুৰ অকাল বিয়োগত সমগ্ৰ ঢকুৱাখানাত শোকৰ ছাঁ পৰিছে।